আমাৰ SMDC ছাগলসকল আমাৰ এই ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানৰ লগত জড়িত থকা আমাৰ উপস্থিত ৰাইজ আজি আমাৰ ৰূপালী জয়ন্তী উদযাপনৰ তুমি লাইভ সূতা এই লাইকুটা সংস্থাপনৰ ক্ষেত্ৰত ধন্যবাদ থাকিল আমাৰ গোবৰ্ধনা খাৰিজা বিজনী ৰূপালী জয়ন্তী অহা ডিচেম্বৰ মাহৰ 7-8 এই দুদিনীয়া কাৰ্যসূচীলৈ উদযাপন কৰিবলৈ গৈ আছে আৰু এই কাৰ্যসূচীত ক'বলৈ গ'লে আমাৰ সম্পূৰ্ণ যেটো আমি অতিথিসকলক কনচেন্ট লৈ এই প্ৰগ্ৰামত আমি প্ৰস্তুত কৰিছোঁ তাত আমাৰ সকলো আলহী আহিব যেনে আমাৰ প্ৰথম 7 তাৰিখে আমাৰ যেটো আমাৰ কাৰ্যসূচী হ'ব কিন্তু প্ৰথমতে আমাৰ মুখ্য দ্বাৰ উন্মোচন হ'ব তাৰপিছত পতাকা উত্তোলন হ'ব তাৰপিছত হ'ব আমাৰ স্মৃতি মানে তৰ্পণ যেটো আমাৰ সেই তৰ্পণ কৰিব আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু এক্সিষ্টিং ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু ষ্টাফক লৈ আমাৰ এটা আলোচনা চক্ৰ হ'ব এই আলোচনা চক্ৰত আমাৰ BH কলেজৰ প্ৰিন্সিপাল তথা অধ্যক্ষ ডক্টৰ ভূপেন চন্দ্ৰ পাঠক তেখেতে আমাৰ চেয়াৰমেন হিচাপে বা পৰিচালক হিচাপে আমি ৰাখা হৈছে তেওঁক আমি প্ৰগ্ৰামটো আমি আজিকালিৰ ভিতৰত দিবলৈ গৈ আছোঁ আৰু লগতে উদ্বোধক হিচাপে আমাৰ এই অসমৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱ তেখেতে আহিব আৰু চিফ গেষ্ট তথা মুখ্য অতিথি হিচাপে আমাৰ BTRৰ চিফ আৰু ডেপুটি চিফ বা উপ কাৰ্যবাহী সদস্য তথা আমাৰ ওদালগুৰি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেতে উপস্থিত থাকিব আৰু লগতে আমাৰ এই যেটো আমাৰ স্মৃতি গ্ৰন্থ বা ছবিনিৰ এই ছবিনিটো উন্মোচন কৰাৰ কাৰণে আমি আমাৰ অপানীপুৰ সমষ্টিৰ বিধায়ক মাননীয় অনিত তালুকদাৰ তেখেতে আমি আমন্ত্ৰিত কৰিছোঁ তেখেতে কনচেন্ট দিছে আহিব আৰু লগতে আমাৰ প্ৰাক্তন প্ৰবক্তা যেনে আমাৰ তেওঁলোকে ফাউণ্ডাৰ আছিলে মানে ডক্টৰ ভৌমিক চন্দ্ৰ বড়ো তেখেতে বৰ্তমান বডোলেণ্ড ইউনিভাৰ্চিটিত তেওঁ মানে এছ'চিয়েট প্ৰফেচাৰ হয় তেখেতে আমাৰ বড়ো বিভাগৰ তেওঁ ফাউণ্ডাৰ আছিলে এই কলেজৰে প্ৰবক্তা হিচাপে আছিল আৰু লগতে সঞ্জীৱ মুদৈ তেখেতে প্ৰবক্তা আছিল আৰু লগতে মিথালী ব্ৰহ্ম ভট্টাচাৰ্য গিৰীন পাটগিৰি তেওঁলোকে আহিব আহি তেওঁলোকে মানে সহযোগ কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাব গতিকে সেইটো প্ৰথম দিনা তেনেকৈ যাব আৰু লগতে আমাৰ 3টা বজাত আমাৰ এই ছাত্ৰ